মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন কিতাপখনৰ অৰ্থাৎ প্ৰথম ভাগৰ পাঠ 1 সংখ্যাৰ গঠন এই পাঠটিৰ অনুশীলনী 1 উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত আছিল তলৰ সংখ্যা কেইটা আখৰেৰে লিখা। ইয়াত চোৱা আমাক অংকেৰে সংখ্যা কেইটা দিয়া আছে। এই সংখ্যা কেইটা কি কৰিছে আমাক এনে ধৰণে আখৰেৰে আমাক লিখিবলৈ কৈছে। প্ৰথম সংখ্যাটো কি দিছে চোৱাচোন। প্ৰথম সংখ্যাটো দিছে ৩১০২৫। ৩১০২৫ সংখ্যাটো প্ৰথমতে লিখি ল'বা ধুনীয়াকৈ, ঠিক আছে। গতিকে চোৱা একক, দশক, শতক, হাজাৰ, ১০,০০০। ৩ আৰু ১টো ক'ত আছে? হাজাৰৰ ঘৰত আছে। ৩ আৰু ১ লগ লাগি কি হয়? ৩১ হয়। গতিকে ৩১,০০০ লিখিলোঁ। শতকৰ স্থানত কি আছে চোৱাচোন, একক, দশক, শতক, 0 আছে। গতিকে লিখিব আমি নালাগে 0 থাকিলে। নেক্সট কি আছে? ২ আৰু ৫। ২ আৰু ৫ লগ লাগি কিমান হয়? ২৫। ঠিক আছে। ওপৰত চন্দ্ৰবিন্দু দিলোঁ, ওপৰত চন্দ্ৰবিন্দু প্ৰথম হস্ৰইকাৰ তাতে বহ। নেক্সট বি নম্বৰত দিছিলে আমাক ৭৫৯২৭ সংখ্যাটো। ইয়াতে চোৱা একক, দশক, শতক, হাজাৰ, ১০,০০০। গতিকে ৭৫,০০০ হ'ব। ঠিক আছে। ওপৰত চন্দ্ৰবিন্দু ২৯ শ তৈতত্ব ৭৫,০০০। একক, দশক, শতক, ৯টো শতকৰ ঘৰত আছে। গতিকে ৯০০ হ'ব। তাৰপিছত ২ আৰু ৭ লগ লাগি হ'ব ২৭। ঠিক আছে। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 2। তলৰ সংখ্যা কেইটা অংকেৰে লিখা। ইয়াত আমাক এবাৰ কি কৰিছে? আখৰেৰে দিছে, আমাক অংকেৰে লিখিব দিছে, অৰ্থাৎ এনেধৰণে আমাক লিখিব দিছে। এই নম্বৰত দিছে চোৱা ১২,৭৮০ দিছে। গতিকে চোৱা প্ৰথমতে ১২,০০০ আছে কাৰণে ১২ লিখিলোঁ, কমা দিলোঁ। শতকৰ ঘৰত কি আছে? ৭০০ আছে। ৭০০। গতিকে শতকৰ স্থানত কি লিখিলোঁ? ৭। তাৰপিছত লিখিলোঁ ৮০। ১২,৭৮০টো অংকেৰে লিখিলে এনেদৰে হ'ব। ঠিক আছে। নেক্সট আছে ১,৩৬,৭০৪। ১,০০,০০০ লিখিলোঁ। হাজাৰৰ ঘৰত আছে ৩৬। ৩ আৰু ৪ হ'ব ৩৬। ৭০০ আছে। ৭ লিখিলোঁ শতকৰ স্থানত। দশকৰ স্থানত একো দিয়া নাই। একো দিয়া নাই কাৰণে কি লিখিলোঁ? একো দিয়া নাই কাৰণে আমি 0 লিখিলোঁ। আৰু এককৰ স্থানত কিমান আছে? ৪। গতিকে ১,৩৬,৭০৪টো আমি এনেদৰে লিখিলোঁ। ৩ নম্বৰত দিছে তলৰ দিয়া সংখ্যাবোৰৰ কোনটো আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু। ইয়াত চোৱাচোন এইটো এটা সংখ্যা, এনেদৰে 5টা সংখ্যা আমাক দিছে। এই সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো সুধিছে আৰু আটাইতকৈ সৰু কোনটো সংখ্যা আমাক সুধিছে। গতিকে চোৱা প্ৰত্যেকটো সংখ্যাতে কেইটাকৈ অংক আছে চোৱা। ২৮,৫৩৭ত চোৱা ১ ২ ৩ ৪ ৫ 5টা অংক আছে। ইয়াতেও 5টা আছে। ২৮,৩৫৭টো 5টা আছে। এইটো সংখ্যাটো 5টা। ইয়াত কেইটা আছে চোৱাচোন, ১ ২ ৩ ৪ ৫ 6টা আছে। ঠিক আছে। 6টা অংক আছে মানে কি এই বাকী কেইটাত কিমানটাকৈ আছে? 5টা। এইটোত আছে 6টা। মানে আমি গম পালোঁ যে এই বাকী সংখ্যা কেইটাতকৈ এই সংখ্যাটো ডাঙৰ। গতিকে আমাক সুধিছিলে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো লিখিব কৈছিল। আটাইতকৈ ডাঙৰ সংখ্যা হ'ব এইটো। যিহেতু আমি গম পালোঁ যে এইটো আটাইতকৈ ডাঙৰ সংখ্যা, এবাৰ আমাক কি লাগে? আটাইতকৈ সৰু সংখ্যাটো লাগে। সৰু সংখ্যাটো কেনেকৈ উলিয়াম? এইটো সংখ্যা বাদ দিয়া, এতিয়া এই 4টা সংখ্যা ৰৈ গ'ল। এই 4টাত প্ৰত্যেকটোতে 5টাকৈ অংক আছে। গতিকে আমি হাজাৰৰ স্থানকেইটা চাম। হাজাৰৰ ঘৰত ইয়াতে কিমান আছে? 28। ইয়াতে আছে 37। ইয়াতে আছে 28। ইয়াতে আছে 19। আমি জানো 28 37তকৈ 19টো সৰু। মানে আমি গম পালোঁ 28,৫৩৭, ৩৭,৫৯৪, 28,৩৫৭তকৈ 19,০০১ সংখ্যাটো সৰু। গতিকে আমি আনচাৰত লিখিলোঁ যে আটাইতকৈ ডাঙৰ সংখ্যা হ'ব এইটো 1,০০,০০০ আৰু আটাইতকৈ সৰু সংখ্যা হ'ব 19,০০১। ঠিক আছে। আশা কৰিছোঁ তোমালোকে বুজি পালা। যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা। লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। নেক্সট কুৱেশ্যন চোৱা 4 নম্বৰ। কুৱেশ্যনটো আছিল 7 8 3 5 4 অংককেইটা ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা। এই অংককেইটা ব্যৱহাৰ কৰিব দিছে। ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ সংখ্যা
আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখিব দিছে মানে একেদৰে উলট পালট কৰি যেটো আমি ডাঙৰ সংখ্যা লিখিব পাৰো হেতু লিখিব দিছে আৰু উলট পালট কৰি আটাইতকৈ যেটো সৰু সংখ্যা লিখিব পাৰো এটো আমাক লিখিবলৈ কৈছে এতিয়া চোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কেনেকৈ লিখিম আমি ইয়াতে থকা অংক কেইটা চালো ইয়াত কিমান আছে 7 নেক্সট আছে 8 3 5 4 ডাঙৰ চাবৰ কাৰণে আমি ইয়াৰ 7 8 3 5 4 কৈ আটাইতকৈ ডাঙৰ কোনটো 8 8 লিখিলো আটাইতকৈ আটাৰ পিছত কোনটো আছে 7 আছে 7 লিখিলো 7ৰ পিছত আছে পাও আমি 5 5 লিখিলো নেক্সট আছে 4 4 লিখিলো তাৰ পিছত 3 মানে ডাঙৰৰ পৰা সৰুলৈকে আমি লিখি যাওতে আমি আটাইতকৈ ডাঙৰ সংখ্যাটো পালো ঠিক তেনেদৰে আটাইতকৈ সৰু সংখ্যাটো কেনেকৈ লিখিম সৰুৰ পৰা ডাঙৰ আটাইতকৈ সৰু কি আছে 3 আছে 3 টো বাদ দিয়াৰ পিছত 7 8 5 4 ভিতৰত আটাইতকৈ সৰু কোনটো 4 সৰু 4 লিখিলো বা 3 আৰু 4 যেহেতু লিখিলো এই দুটা আমি বাদ দিলো ৰৈ গল 7 8 আৰু 5 7 আৰু 8 আৰু 5 ৰ ভিতৰত আটাইতকৈ সৰু হৈছে 5 5 লিখিলো নেক্সট আহিল 7 আৰু 8 7 আৰু 8 ৰ ভিতৰত আটাইতকৈ সৰু হৈছে 7 7 লিখিলো শেষত ৰৈ গল 8 মানে আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব দিলে এই অংককেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰটো ফাৰ্স্ট লিখিব লাগিব যেনে এটা আমি 8 টো লিখিলো তাৰ পিছত এতে কি ৰৈ গল 7 3 5 আৰু 4 7 3 5 আৰু 4 ৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো 7 তে 7 লিখিলো নেক্সট তাৰ পিছত ৰৈ গল 3 5 আৰু 4 3 5 আৰু 4 ৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো 5 টো ডাঙৰ 5 লিখিলো শেষত ৰৈ গল 3 আৰু 4 3 আৰু 4 ৰ ভিতৰত 4 ডাঙৰ শেষত ৰৈ যোৱাটো 3 টো ইয়াতে লিখি দিলো ঠিক আছে কোৱেশ্চন নম্বৰ 5 তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখা ইয়াত চোৱা কেইটামান সংখ্যা দিছে এই সংখ্যা কেইটা আমাক কি কৈছে ঊৰ্ধ্বক্ৰমত লিখিব দিছে ঊৰ্ধ্বক্ৰমত মানে হৈছে সৰুৰ পৰা আমাক ডাঙৰলৈ লিখিব দিছে ঠিক আছে চোৱা তোমালোকে সাইডত লিখি ল'ব পৰা ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ সংখ্যা কেইটা লিখাকে ঊৰ্ধ্বক্ৰমত লিখা বুলি কোৱা হয় প্ৰথম সংখ্যাটো দিছিলে চোৱা 96259 দ্বিতীয় সংখ্যাটো দিছে 20635 তৃতীয় সংখ্যাটো দিছে 96025 চতুৰ্থ সংখ্যা দিছে 87562 পঞ্চমটো সংখ্যা দিছে 70025 ঠিক আছে এতিয়া আমি আটাইতকৈ সৰুটো চাব লাগিব ফাৰ্স্ট যেটো ঊৰ্ধ্বক্ৰমত লিখা মানে সৰুৰ পৰা ডাঙৰলৈ লিখা গতিকে ইয়াতে চোৱা প্ৰত্যেকটো সংখ্যাতে 5টাকৈ অংক আছে গতিকে আমি কি কৰিম এই যেটো হাজাৰৰ স্থানত আছে 1000 আৰু 10000ৰ স্থানত ঠিক আছে ইয়াতে কিমান আছে 96 ইয়াতে আছে 20 ইয়াতে আছে 96 ইয়াতে 87 ইয়াতে আছে 70 ঠিক আছে এতিয়া আমি কি চাব লাগিব এই 96 87 70 আৰু 20ৰ ভিতৰত আটাইতকৈ সৰু কোনটো আমি জানো 96 87 আৰু 70ৰ ভিতৰত সৰু হৈছে 20635 গতিকে এই সংখ্যাটো ফাৰ্স্ট আমি ইয়াতে লিখি ললো ঠিক আছে প্ৰথমতে আমি আটাইতকৈ সৰু সংখ্যা পালো 20635 এইটো সংখ্যা যেহেতু লিখিলো এইটো আমি বাদ দিলো শেষত ৰৈ গল এই চাৰিটা সংখ্যা ইয়াতে চোৱা 96 আছে ইয়াতেও 96 ইয়াতে 87 ইয়াতে আছে 70 আমি জানো 96 87 তকৈ 70 টো সৰু মানে 96259 96025 আৰু 87562 তকৈ 70025 সংখ্যাটো সৰু গতে দ্বিতীয় স্থানত কি লিখিলো 70025 এবাৰ হৈ গল 96 থকা দুটা আৰু 87 থকা এটা আমি জানো 96 তকৈ 87 টো সৰু গতে শেষত কি লিখিলো 87562 টো 3 নম্বৰ স্থানত আমি লিখিলো ঠিক আছে এবাৰ হৈ গল 96259 আৰু 96025 ইয়াতে চোৱা হাজাৰৰ স্থানত ইয়াতেও 96 আছে ইয়াতেও আছে 96 ঠিক আছে এতিয়া আমি কি কৰিব লাগিব যেহেতু একে একে সংখ্যা আছে অংক আছে এতিয়া আমি শতকৰ স্থান চাম একক দশক শতক শতকৰ স্থানত ইয়াতে আছে 2 একক দশক শতক ইয়াতে শতকৰ স্থানত আছে 0 আমি জানো 2 তকৈ 0 টো সৰু আৰু নেক্সট কি সংখ্যাটো হ'ব 96025 সংখ্যাটো তাৰ পিছত হ'ব শেষত এইটো সংখ্যা ৰৈ যাব এইটো সংখ্যা হৈছে আটাইতকৈ ডাঙৰ গতিকে আমি ঊৰ্ধ্বক্ৰমত লিখিলো সৰুৰ পৰা ডাঙৰলৈ আমি লিখিলো সংখ্যা কেইটা ঠিক আছে 20635 তাৰ পিছত 70025 তাৰ পিছত 87562 তাৰ পিছত 96025 আৰু শেষত 96259 আশা কৰিছো তোমালোকে বুজি পালা the next চাও আহাচোন question number 6 ঊৰ্ধ্বক্ৰম মানে কি কৰিলো আমি সৰুৰ পৰা ডাঙৰলৈ লিখিলো এবাৰ অধক্ৰম মানে কি চোৱা তলৰ সংখ্যাবোৰ অধক্ৰমত লিখা মানে ডাঙৰৰ পৰা সৰুলৈ লিখা অধক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ লিখা
সংখ্যাকেইটা চোৱা প্ৰথম সংখ্যাটো আছে 50,000 দ্বিতীয়টো আছে 74,002 তৃতীয় সংখ্যাটো আছে 78,162 চতুৰ্থ সংখ্যাটো আছে 85,715 আৰু পঞ্চম সংখ্যাটো আছে 60,035 এতিয়া চোৱা তোমালোকে সাইডত লিখি লবা ডাঙৰৰ পৰা সৰুলৈ লিখা অৰ্ধক্ৰম মানে আছে ডাঙৰৰ পৰা সৰুলৈ এতিয়া প্ৰথমতে কি চাম আমি যেটো ডাঙৰৰ পৰা সৰুলৈকে লিখিব দিছে আটাইতকৈ ডাঙৰ সংখ্যা কোনটো আছে চাম আগৰটোৰ নিয়মতে চাম প্ৰত্যেকটো সংখ্যাতে চোৱা পাঁচটাকৈ অংক আছে হয়নে গতিকে আমি 1000 আৰু 10000 স্থানটো মিলাই অৰ্থাৎ 1000ৰ স্থানটো আমি চাম ইয়াতে কিমান আছে 50 ইয়াতে আছে 74 ইয়াতে 78 ইয়াতে 85 ইয়াতে আছে 60 তোমালোকে নিজে ভাবাচোন 50 ডাঙৰ 74 ডাঙৰ 78 ডাঙৰ 85 ডাঙৰ নে 60 ডাঙৰ তোমালোকে নিশ্চয় জানা যে বাকি কেইটা সংখ্যাতকৈ 85 থকাটো ডাঙৰ 85 টো ডাঙৰ মানে আটাইতকৈ ডাঙৰ সংখ্যা কি পালো আমি 85,715 সংখ্যাটো আটাইতকৈ ডাঙৰ পালো নেক্সট ওয়া ইয়াতে কি গল 50 74 78 আৰু 60 এটাৰ ভিতৰত ডাঙৰ কোনটো 78 টো ডাঙৰ অৰ্থাৎ 78,162 টো নেক্সট হ'ব ঠিক আছে এই দুটা সংখ্যা আমি পালো এবাৰ এইটো সংখ্যা আৰু এইটো সংখ্যা ৰৈ গল এইটো সংখ্যা ইয়াতে আছে 50 ইয়াতে আছে 74 ইয়াতে আছে 60 আমি জানো 50 আৰু 60 তকৈ 74 সংখ্যাটো ডাঙৰ গতিকে তৃতীয় স্থানত হ'ব 74,002 নেক্সট আছে 78,162 নেক্সট আছে 50,000 আৰু 60,035 আমি জানো 50 তকৈ 60 টো ডাঙৰ গতিকে তাৰ পিছত কি হ'ব 60,035 হ'ব শেষত ৰৈ যাব 50,000 সংখ্যাটো তে 50,000 সংখ্যাটো শেষত লিখি দিবা অৰ্থাৎ চোৱাচোন আমি ডাঙৰৰ পৰা সৰুলৈ ক্ৰমান্বয়ে লিখি গলো প্ৰথমতে লিখিলো 85,715 তাৰ পিছত লিখিলো 78,162 নেক্সট লিখিলো 74,002 তাৰ পিছত লিখিলো 60,035 আৰু তাৰ পিছত লিখিলো 50,000 ঠিক আছে এতিয়া চাও হা কোৱেশ্চন নম্বৰ 7 কোৱেশ্চনটো আছিল তলৰ সংখ্যাবোৰৰ আস্তনাংকবোৰৰ স্থানীয় মান লিখা ইয়াতে চোৱা সংখ্যা কেইটামান দিয়া আছে আৰু সংখ্যা কেইটাৰ তলত আস্থানি দিয়া আছে চোৱাচোন 7405 সংখ্যাটোৰ 4 তলত আস্থানি দিয়া আছে এই আস্থানি দিয়া অংক কেইটাৰ আমাক কি কৰিব দিছে স্থানীয় মান আমাক লিখিব কৈছে একেবাৰে সহজ হয় ভয় খাব নালাগে কেনেদৰে লিখিব লাগে চোৱা তোমালোকে কিতাপখনত চাও প্ৰথম সংখ্যাটো আছিল 7405 আমাক কি সুধিছিলে আস্থানা অংকটোৰ স্থানীয় মান লিখিব দিছে 4 তলত আস্থানি দিয়া আছিল গতিকে এনেদৰে লিখি লবা 4ৰ স্থানীয় মান 4 টো কোনটো স্থানত আছে চোৱাচোন একক দহক শতকৰ স্থানত আছে 4 টো গতিকে 4 পূৰণ 100 হ'ব দহকৰ স্থানত হলে 10ৰে পূৰণ কৰিব লাগিব শতকৰ স্থানত হলে 100ৰে এককৰ স্থানত থাকিলে 1ৰে হাজাৰৰ স্থানত থাকিলে 1000ৰে ঠিক আছে গতিকে যেহেতু আমি গম পালো 4 টো শতকৰ স্থানত আছে গতিকে 4 পূৰণ 100 সমান 400 ঠিক আছে যদি তোমালোকে অসুবিধা পোৱা এনেদৰে লিখিবৰ কাৰণে তোমালোকে এটা কাম কৰিবা 4ৰ স্থানীয় মান বুলি লিখিবা সমান চিন দিবা 4 পূৰণ 1 লিখিবা 4ৰ পিছত দুটা অংক আছে দুটা শূন্য দি দিবা শেষত পূৰণ কৰোঁতে 4 1 গুণ 4 দুটা শূন্য আছে নহয় দুটা শূন্য লগ লগাই দিলে হৈ গল অৰ্থাৎ 4ৰ স্থানীয় মান আমি কিমান পালো 400 পালো বি নম্বৰত আছে 70,503 এই 70,503 সংখ্যাটোৰ শূন্যৰ তলত আস্থানি দিয়া আছে শূন্যটো কোনটো স্থানত আছে চাও আহাচোন একক দহক শতক হাজাৰৰ স্থানত আছে তো শূন্যৰ স্থানীয় মান কি হ'ব 0 পূৰণ 1000 ঠিক আছে বা 0 পূৰণ 1 লিখিবা লিখি তিনিটা অংক আছে নহয় তিনিটা শূন্য তোমালোকে শূন্যৰ পিছত একৰ পিছত দি দিবা তোমালোকে নিশ্চয় জানা মই আগতে শিকাইছিল ক্লাস 5 তো যে যিকোনো সংখ্যাক যদি আমি শূন্যৰে পূৰণ কৰো সেই সংখ্যাটোৰ পূৰণফলটো সদায় শূন্যই হয় ৰে শূন্যৰ স্থানীয় মান আমি কিমান পাম শূন্যই পাম ঠিক আছে এতিয়া আহা আমি সি নম্বৰটো চাও সি নম্বৰত দিছিলে 86,702 86,702 সংখ্যাটোৰ 2ৰ তলত আস্থানি দিয়া আছিল অৰ্থাৎ আমাক 2ৰ স্থানীয় মানটো লিখিব কৈছে লিখিলো এনেদৰে 2ৰ স্থানীয় মান মই অলপ আগতে কলো এককৰ স্থানত থাকিলে আমি 1ৰে পূৰণ কৰিব লাগিব দহকৰ স্থানত থাকিলে 10ৰে শতকৰ স্থানত থাকিলে 100ৰে হাজাৰৰ স্থানত থাকিলে 1000ৰে 10000 বা
স্থানত থাকিলে বা অযুতৰ স্থানত থাকিলে 10,000 যেহেতু 2টো এককৰ স্থানত আছে 2 পূৰণ 1 লিখিলো 2 1 গুণ 2 অৰ্থাৎ 2ৰ স্থানীয় মান কিমান হ'ল 2 হ'ল ডি নম্বৰটো দিছে ৭৯,০১২ এই সংখ্যাটোৰ ৭ আৰু 0ৰ তলত আস্থানি দিয়া আছে অৰ্থাৎ আমাক ৭ৰ স্থানীয় মান লিখিব দিছে আৰু 0ৰ স্থানীয় মান লিখিব গৈছে প্ৰথমতে আমি লিখো আহাচোন ৭ৰ স্থানীয় মান লিখিলো ৭ৰ স্থানীয় মান সমান দিলো ৭টো কোনটো স্থানত আছে চোৱাচোন একক দশক শতক হাজাৰ 10,000ৰ স্থানত আছে গতিকে কি হ'ব ৭ পূৰণ 10,000 মানে ৭০,000 বা তোমালোকে ৭ৰ স্থানীয় মান বুলি লিখি ৭ পূৰণ 1 লিখিবা 7ৰ পিছত যেহেতু 4টা অংক আছে 1ৰ পিছত 4টা শূন্য দি দিবা শেষত পূৰণ কৰিবা 7 1 গুণ 7 4টা শূন্য লগ লগাই দিলে হৈ গ'ল অৰ্থাৎ আমি 7ৰ যেটো স্থানীয় মান আছিল এটো আমি ৭০,000 পালো এতিয়া আহা আমি 0ৰ স্থানীয় মান লিখো 0ৰ স্থানীয় মানটো কি লিখিম একক দশক শতক 0টো শতকৰ স্থানত আছে 0 পূৰণ 100 ঠিক আছে ডাইৰেক্ট তোমালোকে 0 1ৰে পূৰণ কৰি কিমান পাম 0 বা তোমালোকে এইটো লিখি তোমালোকে 7টো যেহেতু 10,000ৰ স্থানত আছে গতিকে 7ক 10ৰে পূৰণ কৰি দিলে কিমান হ'ব ৭০,000 ঠিক আছে এনেদৰে তোমালোকে লিখি ল'ব পাৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এবাৰ আমি 8 নম্বৰ অংকটো কৰোৱা আহাচোন 8 নম্বৰ অংকটোত দিছিল তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা বিস্তৃত ৰূপ বা বহলাই লিখা ঠিক আছে মনত ৰাখিবা তোমালোকে 1 নম্বৰটো আমাক কৰি দিছে কেনেকৈ কৰিছে চাও আহাচোন মই তোমালোকক দুটা নিয়মত শিকাম ঠিক আছে দুটা নিয়মে তোমালোকে ভালদৰে চাবা সংখ্যাটো কি দিছে চোৱা একক দশক শতক হাজাৰ 10,000 লাখ 4,57,628 প্ৰথমতে 4 লিখিলো 4 পূৰণ 4টো কোনটো স্থানত আছে চোৱা একক দশক শতক হাজাৰ 10,000 লাখ দেখে 4 পূৰণ 1 লাখ লিখিলো যোগ চিন দিলো নেক্সট আছে 5 ঠিক আছে এই 5টো কোনটো স্থানত আছে চোৱা একক দশক শতক হাজাৰ 10,000 গতে 5 পূৰণ 10,000 লিখিলো আকৌ যোগ চিন দিলো এতিয়া 7টো চোৱা একক দশক শতক হাজাৰ 7টো হাজাৰ ঘৰ আছে গতে 7 পূৰণ 1,000 লিখিলো আকৌ যোগ চিন দিলো নেক্সট 6 লিখিলো 6টো আছে একক দশক শতকৰ স্থানত গতে 6 পূৰণ 100 লিখিলো আকৌ যোগ চিন দিলো 2টো আছে দশকৰ স্থানত একক দশক গতে 2 পূৰণ 10 লিখিলো আৰু শেষত আছে 8 গতে 8 পূৰণ 1 লিখিলো এতিয়া এই নিয়মটোত বহুতেই অসুবিধা পায় বহুতো ছাত্ৰ-ছাত্ৰীয়ে অসুবিধা পায় তোমালোকৰ আৰু এটা সহজ নিয়ম আছে যেনে চোৱা তোমালোকক যেতিয়া বিস্তৃত ৰূপ লিখিবলৈ দিব তোমালোকে 4 পূৰণ 1 লিখি লবা 4 যেটো আছে 4 পূৰণ 1 লিখিলা 4ৰ পিছত কেইটা অংক আছে চোৱা 1 2 3 4টা 5টা গতে 4 1ৰ পিছত 5টা শূন্য দি দিলে হ'ব আকৌ যোগ চিন দিয়া নেক্সট 5 পূৰণ 1 লিখি লোৱা লিখাৰ পিছত 5ৰ পিছত 4টা অংক আছে গতিকে 4টা শূন্য দি দিলে হ'ল আকৌ যোগ চিন দিয়া এতিয়া 7 লিখা 7 পূৰণ 1 ঠিক আছে 7ৰ পিছত 3টা অংক আছে 3টা শূন্য দিলো আকৌ যোগ চিন দিয়া এতিয়া 6 আছে 6 লিখিলো 6ৰ পিছত 2টা অংক আছে গতিকে 6 পূৰণ 1 লিখি 2টা শূন্য দি দিলো আকৌ যোগ চিন দিলো তাৰ পিছত আছে 2 2 পূৰণ 1 লিখিলো 2ৰ পিছত এটা অংক আছে কাৰণে শূন্য লিখি দিলো ঠিক আছে নেক্সট আছে 8 8 পূৰণ 1 লিখিলো শেষত ঠিক আছে 2 নম্বৰটো কৰি চাও আহাচোন আমি 2 নম্বৰটো আমাক দিছিল 505,536,24 অৰ্থাৎ একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 5 কোটি 5,53,624 এই সংখ্যাটোৰ আমাক বিস্তৃত ৰূপ লিখিব গৈছে প্ৰথমতে আমি লিখিলো সহজ নিয়মটো প্ৰথমটো বুজাই দিলো চোৱা 5 পূৰণ 1 লিখিলো ঠিক আছে 5 পূৰণ 1 লিখিলো 5ৰ পিছত 1 2 3 4 5 6 7টা অংক আছে গতিকে 7টা শূন্য লিখি দিলো নেক্সট আকৌ যোগ চিন দিলো এবাৰ 0 পূৰণ 1 লিখিলো 0 পূৰণ 1 লিখি 0ৰ পিছত কেইটা অংক আছে চোৱা 1 2 3 4 5টা 6টা গতিকে কি কৰিলো আমি 6টা শূন্য আমি ইয়াতে দি দিলো চোৱাচোন 1 2 3 4 5টা 6টা ঠিক আছে বুজি পালা নিশ্চয় এতিয়া তাৰ পিছত কি আছে 5 আছে গতে 5 পূৰণ 1 লিখিলো 5ৰ পিছত 1 2 3 4 5টা শূন্য আছে গতিকে 5টা শূন্য লিখিলো আকৌ যোগ চিন দিলো এবাৰ এই 5টো লিখিলো লিখি 5 পূৰণ 1 লিখিলো ঠিক আছে এই 5টোৰ পিছত 4টা অংক আছে চোৱাচোন 4টা শূন্য দি দিলো আকৌ যোগ চিন দিলো এবাৰ 3 লিখিলো 3 পূৰণ 3ৰ পিছত 3টা অংক আছে 3টা শূন্য দিলো আকৌ যোগ চিন দিলো এবাৰ 6 লিখিলো 6 পূৰণ
ছয়টো কোনটো স্থানত আছে 6 পূৰণ 1 লিখিলোঁ 6 পিছত দুটা অংক আছে কাৰণে দুটা শূন্য দি দিলোঁ আকৌ যোগ চিন দিলোঁ তাৰপিছত 2 আছে 2 পূৰণ 1 লিখিলোঁ 2 পিছত এটা অংক আছে কাৰণে এটা শূন্য দিলোঁ আকৌ যোগ চিন দিলোঁ ইয়াতে আছে 4 এতিয়া 4 পূৰণ 1 লিখিলোঁ ঠিক আছে এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটো মই আন এটা নিয়মত কৰি দিম ঠিক আছে চোৱা কি আছে সংখ্যাটো একক দশক শতক হাজাৰ লাখ কোটি 6 কোটি 84 লাখ 65,804 আছে এই সংখ্যাটোৰ 6টো কোনটো স্থানত আছে চোৱা একক দশক শতক হাজাৰ 10,000 লাখ নিযুত কোটি 6টো কোটিৰ স্থানত আছে গতিকে 6 পূৰণ 1 কোটি লিখিলোঁ যোগ চিন দিলোঁ নেক্সট 8টো চোৱা একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখৰ ঘৰত আছে গতিকে 8 পূৰণ 10 লাখ লিখিলোঁ আকৌ যোগ চিন দিলোঁ 4টো আছে লাখৰ ঘৰত একক দশক শতক হাজাৰ 10,000 লাখ গতিকে 4 পূৰণ 1 লাখ লিখিলোঁ আকৌ যোগ চিন দিলোঁ ইয়াত আছে 6 পূৰণ লিখিলোঁ 6টো কোনটো স্থানত আছে চোৱা একক দশক শতক হাজাৰ 10,000 গতিকে 6 পূৰণ 10,000 লিখিলোঁ আকৌ যোগ চিন দিলোঁ 5টো আছে একক দশক শতক হাজাৰৰ ঘৰত গতিকে 5 পূৰণ 1000 লিখিলোঁ আকৌ যোগ চিন দিলোঁ 8টো চোৱা একক দশক শতকৰ ঘৰত আছে গতিকে 8 পূৰণ 100 লিখিলোঁ আকৌ যোগ চিন দিলোঁ 0টো আছে দশকৰ ঘৰত গতিকে 0 পূৰণ 10 লিখিলোঁ শেষত আছে 4 গতিকে 4 পূৰণ 1 লিখিলোঁ আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পালা ঠিক আছে ঠিক একেটা নিয়মতে আমি 4 নম্বৰটো কৰিছোঁ মই তোমালোকক আৰু গৈ নাথাকো কেনেদৰে কৰিলোঁ তোমালোকে নিশ্চয় বুজি পাইছাই কুৱেশ্যন নম্বৰ 9ত আছে 74,09,777ক বিস্তৃত ৰূপত লিখা আৰু 4 আৰু 9ৰ স্থানীয় মান লিখা এই সংখ্যাটো কি কৰিছে আমাক বিস্তৃত ৰূপত লিখিব দিছে আৰু 4 আৰু 9ৰ আমাক স্থানীয় মান লিখিব কৈছে গতিকে চোৱা তোমালোকে সংখ্যাটো কিমান আছিল 740977 তিনিটা হাত আছে ঠিক আছে প্ৰথমতে 7 লিখিলোঁ 7 পূৰণ 1 লিখি ললোঁ 7ৰ পিছত 1 2 3 4 5 6টা অংক আছে 6টা শূন্য দি দিলোঁ আকৌ যোগ চিন দিলোঁ এবাৰ আছে 4 পূৰণ 1 লিখিলোঁ 4ৰ পিছত 1 2 3 4 5টা শূন্য আছে 5টা শূন্য দি দিলোঁ যোগ চিন দিলোঁ আকৌ এবাৰ 0 পূৰণ 1 লিখিলোঁ 0ৰ পিছত 4টা অংক আছে গতিকে 0ৰ পিছত 4টা শূন্য লিখি দিলোঁ আকৌ যোগ চিন দিলোঁ তাৰ পিছত আছে 9 পূৰণ 1 লিখিলোঁ 9ৰ পিছত 3টা অংক আছে কাৰণে 3টা শূন্য দিলোঁ আকৌ যোগ চিন দিলোঁ এতিয়া আছে 7 তে 7 পূৰণ 1 লিখিলোঁ 7ৰ পিছত দুটা অংক আছে কাৰণে দুটা শূন্য দি দিলোঁ আকৌ যোগ চিন দিলোঁ নেক্সট এইটো 7 লিখিলোঁ 7 পূৰণ 1 লিখিলোঁ 7ৰ পিছত এটা অংক আছে কাৰণে এটা শূন্য দিলোঁ আকৌ যোগ চিন দিলোঁ শেষত এইটো 7 লিখিলোঁ 7টো যেহেতু এককৰ স্থানত আছে গতিকে 7 পূৰণ 1 লিখিলোঁ এইটো হৈছে এই সংখ্যাটোৰ বিস্তৃত ৰূপ এতিয়া আমাক কৈছিলে নহয় যে 4 আৰু 9ৰ স্থানীয় মান লিখা কোনটো স্থানত আছে লিখিব দিছে 4 আছে ইয়াতে 9 আছে ইয়াতে গতিকে লিখিলোঁ 4ৰ স্থানীয় মান 4 কোনটো স্থানত আছে চোৱাচোন একক দশক শতক হাজাৰ 10,000 লাখ গতিকে 4 পূৰণ 1 লাখ 4ক 1 লাখেৰে পূৰণ কৰিলে কিমান হ'ব 4 লাখ হ'ব বা তোমালোকে 4 পূৰণ 1 লিখি 4ৰ পিছত 1 2 3 4 5টা শূন্য আছে এতিয়া 5টা শূন্য দি দিয়া তাৰপিছত পূৰণ কৰা 4 1 গুণ 4 5টা শূন্য আছে নহয় 5টা শূন্য লিখি দিলে হ'ল আৰু আমাক কৈছিলে 9ৰ স্থানীয় মান লিখিবৰ কথা ঠিক আছে এই 9টোৰ আমাক স্থানীয় মান লিখিব কৈছে এতিয়া চোৱা 9টো কোনটো স্থানত আছে একক দশক শতক হাজাৰ স্থানত আছে 9ৰ স্থানীয় মান 9 পূৰণ 1000 সমান 9000 ঠিক আছে নিশ্চয় বুজি পাইছে 10 নম্বৰটো একেবাৰে ইজি হয় তোমালোকে চোৱা 10 নম্বৰ কুৱেশ্যনটো কি দিছিলে কুৱেশ্যনটো আছিলে 8 কোটি 5 লাখ 64,021 সংখ্যাটো আমাক আখৰেৰে লিখিব দিছে এই সংখ্যাটো অংকেৰে দিয়া আছে আমাক কি কৈছে আখৰেৰে লিখিবৰ কথা কৈছে গতিকে চোৱা একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 8টো আছে কোটিৰ ঘৰত গতিকে লিখিলোঁ 8 কোটি ঠিক আছে 8 কোটি লিখিলোঁ নেক্সট চোৱা একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ 10 লাখৰ ঘৰত শূন্য থাকিলে আমি লিখিব নালাগে লাখৰ ঘৰত আছে 5 গতিকে লিখিলোঁ আমি 5 লাখ নেক্সট চোৱা একক দশক শতক হাজাৰ 10,000 6 আৰু লগ লাগি কি হৈছে 64 6 আৰু 4টো হাজাৰৰ ঘৰত আছে
એટલે 6 আৰু 4 লগ লাগি হৈ গ'ল 64000 শতকৰ স্থানত 0 আছে গতিকে লিখিব নালাগে তাৰ পিছত দশকৰ স্থানত 2 এককৰ স্থানত 1 আছে 2 আৰু 1 লগ লাগি হয় 21 গতিকে কত ঐকাৰ তালিব্য খ এইটো হৈছে 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰ চৰি 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ঠিক আছে নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 11 কোৱেশ্চনটো আছিল 5,93,20,760 সংখ্যাটোৰ 5 9 আৰু 2 ৰ স্থানীয় মান লিখা এই সংখ্যাটো কি কৈছে 5 9 আৰু 2 ৰ স্থানীয় মান লিখিব কৈছে একেবাৰে ইজি হয় চাই যোৱা তোমালোকে প্ৰথমতে আমি লিখো আহাচোন 5 ৰ স্থানীয় মান লিখিলো 5 ৰ স্থানীয় মান 5 টো কোনটো স্থানত আছে চোৱা একক দশক শতক হাজাৰ লাখ কোটি 5 কোটি আছে গতে 5 পূৰণ 1 কোটি সমান 5 কোটি হ'ব 5 ৰ স্থানীয় মান বা তোমালোকে 5 পূৰণ 1 লিখি 5 ৰ পিছত 1 2 3 4 5 6 7টা শূন্য আছে 7টা শূন্য দি দিয়া হেহত পূৰণ কৰা বাছে 1 5 7টা শূন্য লিখি দিয়া ঠিক আছে কিমান পালো আমি 5 ৰ স্থানীয় মানটো আমি পালো 5 ৰ স্থানীয় মান আমি পালো 5 কোটি নেক্সট ওয়ান 9 ৰ স্থানীয় মান 9 টো কোনটো স্থানত আছে চোৱাচোন একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ ঠিক আছে 9 পূৰণ 10 লাখ সমান 90 লাখ বা 9 পূৰণ 1 লিখিলা 9 পূৰণ 1 9 ৰ পিছত 1 2 3 4 5 6টা শূন্য আছে গতিকে 6টা শূন্য দি দিলা গতিকে 9 পূৰণ 10 লাখ সমান 90 লাখ হ'ল 9 ৰ স্থানীয় মান এতিয়া শেষত আমাক কৰিব কৈছিলে 2 ৰ স্থানীয় মান লিখিব কৈছিল হয়নে চোৱাচোন 2 ৰ লিখিব কৈছে 2টো আছে এইটো স্থানত অৰ্থাৎ একক দশক শতক হাজাৰ 10000 ঘৰত আছে তো 2 ৰ স্থানীয় মান কি হ'ব 2 পূৰণ 10000 সমান 20000 হ'ব 2 ৰ স্থানীয় মান আশা কৰিছো তোমালোকে এইখিনিলৈ চাই অলপমান হলেও বুজি পালা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিয়া আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা এতিয়া আহা আজিৰ ভিডিওৰ শেষৰ কোৱেশ্চনটো কৰো কোৱেশ্চনটো আছিল কিমান হ'ব লিখিব দিছিল যেনে 10 ৰ পৰা 1 বিয়োগ কৰিলে কিমান থাকিব 9 থাকিব 1 ৰ পৰা 1 বিয়োগ কৰিলে থাকিব 99 1000 ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 999 ঠিক তেনেদৰে 10000 ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 9999 1 লাখৰ পৰা 1 বিয়োগ কৰিলে হ'ব 99999 ঠিক তেনেদৰে 10 লাখৰ পৰা 1 বিয়োগ কৰিলে হ'ব 9,99,999 তাৰ পিছত 1 কোটিৰ লগত পৰা 1 বিয়োগ কৰিলে হ'ব 99,99,999 আৰু 10 কোটিৰ পৰা 1 বিয়োগ কৰিলে হ'ব 9,99,99,999 ঠিক আছে এইখিনি আছিল আজিৰ এই ভিডিওটিত নেক্সট ভিডিওটিত মই তোমালোকক ইয়াৰ পিছৰ আনসাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম অনুশীলনী 1b ৰ তোমালোকে ভিডিওটি লাইক কৰি দিবলৈ নাপাহৰিবা যদিহে অলপমান হলেও তোমালোকে বুজি পাইছা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ সৈতে ভিডিওটি শ্বেয়াৰ কৰি দিবা